উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত পতিত যাত্ৰীক লৈ ৰঙিয়াত উপস্থিত হয় বিশেষ ৰেল নিশা 11:30 মিনিটত ৰঙিয়া ৰেল জংচনত উপস্থিত হয় ৰেলখন ৰেলৰ যাত্ৰীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰে দুৰ্ঘটনাত পতিত যাত্ৰীসকলে দিলে দুৰ্ঘটনাটোৰ শিহৰণকাৰী বৰ্ণনা তামুলপুৰ ৰঙাপাৰা মাছপাটকে ধৰি বিভিন্ন ঠাই 12 গৰাকী যাত্ৰীক নিশাই ঘৰলৈ প্ৰেৰণ কৰা ব্যৱস্থা কৰা হয় কটকত দেওবাৰে দুৰ্ঘটনাত পতিত হৈছিল অসম অভিমুখী বেংগালুৰু কামাখ্যা এক্সপ্ৰেছ যাত্ৰীসকলক লৈ ইতিমধ্যে উপস্থিত হৈছে ৰেলখন যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় উল্লেখযোগ্য যে ৰঙিয়াত উপস্থিত হয় ৰেলখন উৰিষ্যা ৰেল দুৰ্ঘটনাত পতিত যাত্ৰীসকলক লৈ ৰঙিয়াত উপস্থিত হয় বিশেষ ৰেলখন নিশা 11:30 মিনিটত ৰঙিয়া ৰেল জংচনত উপস্থিত হৈছিল ৰেলখন উপস্থিত হোৱাৰ পাছতে যাত্ৰীসকলক নমাই যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় প্ৰাথমিক স্বাস্থ্য পৰীক্ষা ৰেল আৰু স্বাস্থ্য বিভাগৰ দুৰ্ঘটনাত পতিত যাত্ৰীসকলে ইয়াৰ পাছতে সেই দুৰ্ঘটনাটোৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰে তামুলপুৰ ৰঙাপাৰা মাছপাটকে ধৰি বিভিন্ন ঠাইৰ 12 গৰাকী যাত্ৰীক নিশাই ঘৰলৈকে প্ৰেৰণৰ ব্যৱস্থা কৰে প্ৰশাসনৰ লোকে উল্লেখযোগ্য যে কটকত দেওবাৰে দুৰ্ঘটনাত পতিত হৈছিল অসম অভিমুখী বেংগালুৰু কামাখ্যা এক্সপ্ৰেছ আৰু মই অসমৰ বাকী হওক ওদালগুৰি ডিষ্ট্ৰিক্ট বুক মই গৈছিলোঁ বেংগলোৰ মোৰ ভাইটিক আনিবৰ কাৰণে আৰু মোৰ ভাইটি বেংগলোৰ ট্ৰিটমেণ্ট লৈ আছিলে তাতে মেডিকেলৰ ডিপাৰ্টমেণ্টত তাৰপৰা তাক আমি লৈ আহিছোঁ ৰিকভাৰী কৰি লৈ আহিছিলোঁ কামাখ্যা এক্সপ্ৰেছ ট্ৰেইনত আৰু সেই কামাখ্যা এক্সপ্ৰেছ ট্ৰেইনটো বেংগলোৰ টু গুৱাহাটী হয় আহোঁতে কটক পাৰ হোৱাৰ পিছত মহানদী পাৰ হোৱাৰ পিছত এনেকুৱা মানে বেংগলোৰ ট্ৰেইনটো যোনটো কামাখ্যা এক্সপ্ৰেছ এনেকুৱা ধুমুহা বতাহ নিচিনা কঁপিলে ভূমিকম্প নিচিনা কঁপি একদম মানে উঠি আৰু একদম পাৰ্টিৰ পৰা ওলাই গ'ল তেতিয়াহে মানে আমাৰ পূৰা ভয় লাগি গ'ল এনেকুৱা উলট মালট হৈ গ'ল ওপৰত থকা মানুহ নিচত পৰি গৈছে নিচত থকা মানুহ ইফালে পেলাই আছে তেনেকুৱা পেলাই আছে দুজন গেটত বাহিৰত আছিলে সি পেলাই গ'ল এনেকুৱাটো আমাক মানে চবকে অলপ ইনজৰ্ড হৈছে আৰু আমাকো অলপ বিষ হৈছে মোক লাগিছে আৰু মোৰ ভাইটিক পূৰা অলৰেডি মানে চিটৰ পৰা নিচত পাগৰি পৰিছে অলপ ইনজৰ্ড পাৰ্চন হয় খোজ কাঢ়িব নোৱাৰে পূৰা লেফ্ট ছাইডত ভৰি লেফ্ট ছাইডৰ হেণ্ড পূৰা তাত ফ্ৰেকচাৰ হৈ আছে তো তেনেকুৱা ধৰণৰ আমাৰ দুৰৱস্থাত ভুগিব লগা হ'ল তাকো আমাৰ তাতে ট্ৰেইনত মোটামুটি আমাৰ অসমৰ মই জানিব পৰা 200 গৰাকী যাত্ৰী আছিলে তেনেকুৱা ধৰণৰ আমাৰ ভুক্তভোগী হ'ল কিন্তু ভুক্তভোগী হোৱাৰ পিছত ৰেলৱে ডিপাৰ্টমেণ্ট হাফ এন আৱাৰ আধা ঘণ্টাৰ পিছত সিহঁতে ব্যৱস্থা লৈছে আকৌ মেডিকেল ট্ৰিটমেণ্ট পানী চানী ব্যৱস্থা কৰাৰ পিছত সিহঁতৰ লাষ্টত আমাক এই নতুন এটা স্পেচিয়েল ট্ৰেইনত পঠাই দিয়া গৈছে আজি আহি পাইছোঁ অসমত আমি সবে শুই আছিলোঁ হোৱাৰ পাছত মানে আচানকত হৈছে মানে একদম মানে হিলা পোলা মানে বেছিকৈ হেৰি হৈ গ'ল যে আমি মানে একো গমেই নাপালোঁ পূৰা গিৰা মৰা চবে মানে কোনোবাই ভাত খাই আছিলে কোনোবাই শুই আছিলে আমাৰতো পেচেণ্ট অলৰেডি পেচেণ্ট আছিলে আমি পেচেণ্টক চাম মানে একদম চবে মানে সিও চিটৰ পৰা যে তলত গিৰি গ'ল আপুনি আঘাত পাইছে নেকি আমি চবে আঘাত অকণমান লাগিছে আচ্ছা দিছিলে নে দিছে তাৰ মানুহে সহায় কৰিছে দিছে চবে দিছে তাৰপৰত মানুহ মেডিকেল চেডিকেল লগাইছে আমাকো লগাইছিলে তাৰপাছতে স্লেন তিনিটা দিলে আৰু এক্সৰে কিবা কিবি কৰালে তাৰপাছতে ট্ৰেঞ্চলেণ্ড আকৌ সিহঁতি পঢ়াই দিলে আপোনাক ক'ত ঘৰ এনে আমিতো অসমৰ সেই মানে পেচেণ্টক থ'বলৈ আহি আছিলোঁ আমি আমাৰ ভাইটি হয় তাক থ'বলৈ আহি আছিলোঁ নহ'লে আমি বেংগলৰতে কাম কৰোঁ মানে আমি থৈ বৈ মানে 3-4 দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ